এই ভিডিওত আমি ক্লাস 10 থকা চেপ্টাৰ 1.4 বাস্তৱ অংকীয়া এক্সাৰসাইজ 1.4 কোৱেশ্চন সমূহ আলোচনা কৰিম। কোৱেশ্চনটো হৈছে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰ কোনবোৰ দশমিক বিচ্ছেদত পৰিসমাপ্ত হবাদি নাইবা কোনবোৰ নিৰবিচ্ছিন্ন পৌনঃপুনিক দশমিক বিচ্ছেদ থাকিব উল্লেখ কৰা। আগতে আমি আগৰ ভিডিঅ'ত এটা ইন্ট্ৰডাকচন যেতিয়া দিছিলো তেতিয়া মই পৰিসমাপ্তি বা অপৰিসমাপ্তি মানে টাৰ্মিনেটিং নন টাৰ্মিনেটিং বিষয়ে আলোচনা কৰিছিলো। আকৌ এবাৰ ৰিপিট কৰি দিছো মই এই প্ৰশ্নটো কৰাৰ আগতে। পৰিসমাপ্তি মানে আমি কি পৰিসমাপ্ত হবাদিত আমি কি দিছিলো 1.3 থিওৰামছ মতে যদি p/q আকাৰত থাকে তেতিয়া আমাৰ কি হয় q হৰটো কি হয় আমাৰ ইয়াত হৰ কি আমাৰ q ইয়াৰ মৌলিক উৎপাদকটো আমাৰ কি আৰ্হি হ'ব লাগিব কৈছিলো 2 to the power n 5 to the power m যত আমাৰ nm অবিষমক অংকীয়া ইয়ান মানে কি 2 আৰু 5 অকল 2 থাকিলেও হ'ব আমাৰ পৰিসমাপ্তি বা 5 থাকিলেও হ'ব। এই 2 5 ৰ বাহিৰে আন কোনোবা যদি অংকীয়া থাকে তেতিয়া এটা আমাৰ পৰিসমাপ্ত হবাদি নহয়। ঠিক তেনেদৰে আমাৰ এটা অপৰিসমাপ্ত বা নিৰবিচ্ছিন্ন পৌনিক দশমিক কিতাব অপৰিসমাপ্ত বা নন টাৰ্মিনেটিং নিৰবিচ্ছিন্ন পৌনিক দশমিকটো আমাৰ কি হ'ব যাত আমাৰ আৰ্হিটো কি হয় p/q কিউৰ আৰ্হিটো আমাৰ 2 to the power 5 m নহয় এইটো আকাৰত নেথাকিলে জানিবা এটা আমাৰ অপৰিসমাপ্তি বা পৌনঃপুনিক অপৰিসমাপ্ত বা নিৰবিচ্ছিন্ন পৌনঃপুনিক হ'ব। মুঠতে পৰিসমাপ্ত হ'লে আমাৰ কিউৰ আৰ্হিটো কি হ'ব 2 বা 5 বা একেলগে 2 by 5 থাকিব পাৰে কিন্তু অপৰিসমাপ্ত তাৰ উল্টাটো 2 5 নহয় মানে ইয়াৰ আৰ্হিটো 2 5 নহয়। এতিয়া আমি প্ৰশ্নকেইটা সমাধান কৰোঁ। এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নত দিয়া আছে 13/3125 আমাৰ 13/3125 হৰটো কোনটো আমাৰ ডিনমিনেটৰ 3125 প্ৰথমে ইয়াৰ আমি মৌলিক উৎপাদকটো উলিয়াই চাওঁ। ডাইৰেক্ট আমাৰ 3125 ডাইৰেক্ট আমাক 25 দিয়া নাই তেতিয়া আমাৰ কিমান যাব 5ৰে আমি কাৰণ ইয়াৰ একক স্থান 5ৰে হ'লে কিমান হ'ব হৰণ কৰিলে 6 to 5 আকৌ 5ৰে কৰিম 1 2 5 আকৌ 5ৰে কৰিম তেনেকৈ আমি কৰি যাম 2 5 আকৌ 5ৰে যায়। এতিয়া আমাৰ কিমান হ'ব 13/5 কেইটা 1 2 3 4 5 5 to the power 5 হ'ল। আমাৰ ইয়াত 2 টো নেথাকিলে হ'ব পাৰে 2 টো আমি এনেকৈ লিখিব পাৰোঁ 2 to the power 0 একেই কথা আমাৰ 2 to the power 0 বুলি আমাৰ 1 তেনেহ'লে আমাৰ এইটো কিহৰ আৰ্হিত প্ৰকাশ হ'ল আমাৰ 2 to the power n আৰু 2 to the power 5 তেনেহ'লে এনেকৈ যদি আমাৰ হৰটো আৰ্হি প্ৰকাশ কৰে তেনে কি হ'ব আমাৰ পৰিসমাপ্ত এতেকে পৰিসমাপ্ত বা অবাদি বুলি কয়। প্ৰশ্নটো 17 to 8 70/8 17 আমাৰ এইটো ডাইৰেক্ট মুখেৰে ওলাব পাৰোঁ 2 to the power 2 কিউবটো আমাৰ 8 হয় আৰু 5 টো নেথাকিলে আমি কি 5 to the power 0 5 to the power 0 আমাৰ কি হয় 1 হয়। এইটো আমাৰ কি আৰ্হিত প্ৰকাশ হ'ল 2 into 5 তেনেহ'লে এইটো আমাৰ কি হ'ব পৰিসমাপ্ত বা অবাদি। এতিয়া নেক্সট প্ৰশ্নটো চোৱা নম্বৰ আছে 64/455 ইয়াত হৰটো কোনটো আমাৰ 455 তেনেহ'লে 5ৰে কৈছে আমি 91 তেনেহ'লে আমি দেখি আৰু আকৌ 5ৰ পিছত মৌলিক সংখ্যাটো 7 13 তেনেহ'লে 64 5 into 7 into 13 ইয়াত আমাৰ কি আৰ্হি দেখুওৱা নাই 2 to the power 2 into 5 মানে 2 to the power n into 5 to the power m ৰ আৰ্হি দেখুওৱা নাই নেদেখালে আমাৰ কি হ'ব এইটো অপৰিসমাপ্ত বা নিৰবিচ্ছিন্ন পৌনঃপুনিক বুজি পাইছে নে কেনেকৈ কৰা হৈছে হৰটোৰ উৎপাদক মৌলিক উৎপাদক উলিওৱা হয়। এটা নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা 15/1600 এতিয়া আমি হৰ কি 1600ৰ আমাৰ যদি
মৌলিক উৎপাদক উলিওৱা হয় তেতিয়া আমাৰ কিমান হ'ব 2 to the power 6 into 5 স্কয়ার এটা আমাৰ তেন্তে আমাৰ এটো কি আহি দেখাইছে 2 to the power n into 2 to the power 5 to the power n ৰ আহি দেখাইছে তেনেহলে কি হ'ব এটা আমাৰ পৰিসমাপ্ত বা অবধি next is 29/343 আমি ডাইরেক্ট জানো 29/343 7 কিউব কৰিলে আমাৰ 343 হয় ইয়াত কবাতে 7 এৰ ওপৰটো ক্যান্সেল গৈছে নিছা নাই যোৱা নহলে এটা আমাৰ আৰহি কাৰ দেখুৱা নাই 2 * 5 ৰ আৰহি দেখুৱা নাই তেনেহলে এটো কি হ'ব আমাৰ নিৰবধি পৌনিক মানে নন টার্মিনেটিং হয় তো আছে আমাৰ 23/22 কিউব into 5 স্কয়ার এটো আমাৰ একো কৰিব নালাগে এটো মৌলিক উৎপাদক কৰি থৈছে আৰু হিটো কাৰ দেখাইছে 2 to the power n 5 to the power m তেনেহলে আমাৰ কি হ'ব এটো পৰিসমাপ্ত বা অবাধি প্ৰশ্নটো 129/2 স্কয়ার 5 to the power 7 7 to the power 5 আমাৰ 2 আৰু 5 টা আমাক পৰিসমাপ্তি দেখাবলৈ এটো আৰহিতে লাগে 7 to the power 5 টো আমাক নেলাগে ইয়াত কবাত ক্যান্সেল কৰিছে নেকি আমি যেনেকি চাব লাগে ক্যান্সেল যোৱা নাই যদি নেযায় এটো আমাৰ 2 to the power n into 5 to the power n ৰ আৰহি দেখুৱা নাই তেনেহলে এটো আমাৰ কি হ'ব নিৰবধি পৌনঃপুনিক নিৰবধি পৌনঃপুনিক নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো 6/15 এটা আমাৰ ক্যান্সেল যায় 3 ৰে 6 of 2 আকৌ এটো 5 আমাৰ 3/5 3/5 হলে আমাৰ কি হ'ব এটো 2 to the power 0 into 5 to the power 1 লিখিব পাৰো 2 to the power 0 মানে 1 এটো আমাৰ কি আৰহি দেখাইছে 2 to the power n into 5 to the power n তেনেহলে বা 5 to the power m এটো আৰহি দেখালে তেতিয়ালে কি হ'ব পৰিসমাপ্ত অবাধি এটা নেক্সট প্ৰশ্নটো চাও প্ৰশ্নটো 35/50 এটো আমাৰ 5 এৰে যায় কিমান 7 5 35 আৰু 5 10 50 আকৌ 7/10 টো আমি কি লিখিব পাৰো 2 into 5 তেনেহলে আমাৰ এটো 2 to the power n into 5 to the power m ৰ আৰহি দেখাইছে আৰু দেখুৱাৰ লগে লগে আমাৰ কি হ'ব এটো পৰিসমাপ্ত বা অবাধি হয় এটা নেক্সট প্ৰশ্নটো চোৱা 10 নম্বৰটো 77/210 77/210 তেনেহলে চোৱাচোন এটো আমাৰ কি আৰহি দেখাব 77/210 আমাৰ কি লিখিব পাৰো 3 into 7 into 2 into 5 এটা আমাৰ কবাত ক্যান্সেল গৈছে নেকি 7 to 77 11 3 to যায় নেকি নে যায় তেনেহলে আমাৰ এটো কি থাকিলে 3 into 2 into 5 এতিয়া আমাৰ এটো কি আৰহি নেদুখালে আমাৰ 2 to the power n into 5 to the power m কাৰণ ইয়াত 3 টো লগত আছে তেনেহলে এটা আমাৰ কি হ'ব নিৰবধি পৌনিক এটো এনেকে আমি কৰিব লাগে এটা নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো কি কৈছে তলৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃত আছে এইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা মানে যিবোৰ আমাৰ পৰিসমাপ্ত দশমিক বিস্তৃত মানে দশমিকৰ পিছত আমাৰ সমাপ্ত হোৱাটোকে আমাৰ পৰিসমাপ্ত দশমিক কৈছিল বা 2 to the power n বা 5 to the power m ৰ আৰহি থকাবোৰ এতিয়া ইহঁতক এইবোৰৰ দশমিক বিস্তৃতৰ মানবোৰ লিখিবলৈ কৈছে এটা কোন কেটা আছিল আমাৰ অলৰেডি আগৰখিনিত কৰা হৈছে কোনখিনি পৰিসমাপ্ত এই পৰিসমাপ্তবোৰকে আমাক দশমিক বিস্তৃতবোৰ লিখিবলৈ কৈছে কেনেদৰে লিখিম আমি চোৱা নম্বৰটো আমাৰ 13/31 এক নম্বৰ 2 ৰ একটো আছে 13/3125 এটো আমি পৰিসমাপ্ত বুলি পাইছিলো তেনেহলে কিমান আছিল 2 5 to the power 5 3125 ৰ মৌলিক উৎপাদকটো 5 to the power 5 তেতিয়া আমাৰ আৰহিটো কি দেখাব লাগিছে 2 into 5 তেনেহলে সমান কৰিবলৈ কি হয় 5 to the power 5 আছে into 2 to the power 5 কিন্তু এইটো বিলুত আমাৰ ওপৰত নাই লগে লগে আমি লগাই দিম 2 to the power 5 ইয়াত এটা পাৱাৰ কি আছে সমানে আছে সমান সমান থাকিলে আমাৰ কি হ'ব এটো কিমান হয় 13 into 2 to the power 5 আমাৰ কি হয় 32 এটো সমান হলে আমাৰ 0 টো কিমান হ'ব 5টা 0 আহি যাব পাৱাৰ গাত কিমান আছে আমাৰ হাইস্ট পাৱাৰটো আমাৰ সমানে মানে থাকিব লাগিব এটো মনত ৰাখিবা 5টা তেনে 0 5টা তেনেকে হলে আমাৰ কি হৰণ কৰোতে আমাৰ
সুবিধা হয় এটা 13 ইনটু 32 কিমান হ'ব আমাৰ 416 এটা দশমিকটো কেইটাৰ আগত আহিব আমাৰ 5টাৰ আগত আমাৰ 10 100 1000 থাকিলে আমাৰ দশমিকত বহাবলৈ সুবিধা হয় ইয়াত অলৰেডি 3টা আছে তেন্তে 0 দুটা লগাই দিম এইটো হ'ব আমাৰ এনসাৰ তেনেকৈ আমি দশমিক বিস্তৃত মান উলিয়াব পাৰোঁ এটা 2 নম্বৰটো আছে আমাৰ 17/8 আমাৰ 17/8 8 আমাৰ 2 কিউব এটা আমাৰ আৰ্হিটো আৰু 2 ইনটু 5 হ'ব লাগে ইয়াত 2 কিউব আছে সমান সমানে কৰিলে ইয়াত আমি 5 কিউব কৰিব লাগিব আৰু এইটো 5 কিউবটো আমি ওপৰত ইনটু একেই কথা আমি কৰি দিব লাগে কেনসেল কৰিলে আমি এইটো ৰিজাল্টে পাম কিন্তু আমি আৰ্হিমতে যাম যে এখানে এনেকৈ কৰা হৈছে এটা 17 ইনটু 5 কিউব কিমান আমাৰ 125 আকৌ 2 কিউব 5 কিউব এইটো আমাৰ ঘাতটো সমান কৰা হ'ল তেনে কেইটা ঘাত আছে 0 কেইটা আহিব তেনেহ'লে ইয়াত পাৱাৰ কিমান আছে 3 তেনেহ'লে 1000 এটা 17 ইনটু 125 3টি কৰিলে আমাৰ কি হয় 2125 আকৌ 0 তেনেহ'লে কিমান হ'ব আমাৰ দশমিকটো 3টাৰ আগত বহিব 2.125 নম্বৰটো আমাৰ পৰিমাপ্ত নহয় 4 নম্বৰটো আমাৰ পৰিমাপ্ত আছিলে 4 নম্বৰটো কি আছিলে 15/1600 এটা কিমান আছিলে 16/00 15 16 আমাৰ 1600 আমাৰ মৌলিক উৎপাদক কি আছিলে 2 to the power 6 into 5 square ইয়াত আমাৰ ঘাতটো সমান হোৱা নাই আমি এটা ঘাতটো সমান কৰিবলৈ কি 6 হাইটো সমান কৰিব যাব লাগে ইয়াত 6 আছে ইয়াত 2 আছে তেনে আমি সমান কৰিবলৈ গ'লে আমাৰ কি হ'ব 2 to the power 6 5 ইয়াত আৰু আমাৰ কেইটা লাগিব 4টা লাগিব 5 আৰু 4টা লাগিব আৰু এই ভ্যালুটো আমি আকৌ ওপৰত নাই কাৰণে আমি ইনটু কৰি দিছো তেনে 15 into 5 to the power এইটো ওলালে আমাৰ তেনেহ'লে আমাৰ কিমান হ'ব 15 into 15 into 5 to the power 4 into কৰিলে আমাৰ কি হ'ব 5 to the power 4 625 আৰু ইয়াত কিমান আছে 2 to the power 6 into 5 to the power 6 এটা আমাৰ ঘাতটো সমান হ'ল কেইটা আমাৰ 0 আহিব 6টা আৰু 15 into 625 আমাৰ কিমান হয় 9375 এটা আমাৰ 0 কেইটাৰ পইণ্টটো কেইটাৰ আগত আহিব আমাৰ 6টাৰ আগত এয়া অলৰেডি 4টা অংকিয়া আছে আমাৰ 0 দুটা লগালে 9375 এটা আমাৰ এটা নেক্সট হ'ব আমাৰ কোনটো আমাৰ 5 নম্বৰটো আমাৰ পৰিসমাপ্ত নাছিলে এটা আমি 6 নম্বৰটো কৰিম 6 নম্বৰটো আমাৰ 23/2 কিউব into 5 স্কোয়ার এটা আমাৰ ইয়াত হাইষ্ট পাৱাৰ কি আমাৰ 3 আছে তেনেহ'লে আমি 3 কৰিব যাম 5 স্কোয়ার আৰু এটা আমাৰ সমান কৰিবলৈ 5 এটা লাগিব আৰু এই 5টা আমাৰ ওপৰত নাই কেনে লগে লগে আমি ইনটু কৰি দিছো তেনেহ'লে কিমান হ'ব 23 into 5 ইয়াত 2 কিউব into 5 কিউব এই ঘাতটো আমাৰ সমান হ'ল 23 into 5 কিমান হ'ব 5 3 are 15 5 10 5 into 10 11 তারপর 0 কেটা আহিব আমাৰ 3টা 1000 দশমিকটা আমাৰ কেটাৰ আগত বহিব 3টাৰ আগত অলৰেডি আমাৰ 3টা আছে এটা নেক্সট প্ৰশ্নটো চোৱা আমাৰ 7টা আছিলে 6/15 এটা 6/15 আমাৰ 3/5 আছিলে 3/5 এটা আমাৰ 3 into 5 আর আমার হিমতে 2 এটা লাগিব ইয়াত 2 লগাই দিম সরি ইয়াত 2 আছিল আমার 2 2 আর 3 এ 6 ক 2 টাইম যায় 15 ক 5 টাইম যায় তেনেহলে আমার সমান কৰি কি থাকিলে 4 এটা আমার গাত আমার 1 1 আছে তেনেহলে কি আহিবা আমার 10
তেনে 4 কিমান 0.4 এতিয়া আমাৰ 9 নম্বৰটো আছিল আমাৰ পৰিসীমাপ্তি 55 এৰে 7 এটো আমি 10 কৰিলো তেনে 7/10 আছে কিমান হ'ব আমাৰ 0.7 এনেকৈ আমি দশমিক বিস্তৃতি উলিয়াব লাগে বা তোমালোকে ডাইৰেক্ট হৰণ কৰিও উলাব পাৰা কিন্তু দশমিক বিস্তৃতি বুলি কোৱাৰ কাৰণে 1 নম্বৰ যদি মাৰ্ক হে ডাইৰেক্ট আমি মাল্টিপল চইজত আহিলে আমি হৰণ কৰি দিব লাগে বা তোমালোকক খুদিব পাৰে কেইটাৰ পিছত দশমিকৰ মান বহিব তেতিয়া তোমালোকে পাৱাৰটোৰ ওপৰত নিৰ্ভৰ কৰিব বিস্তৃতৰ মান কেইটাৰ পিছত বহিব বুলি দশমিকটো খুদিলে তোমালোকে পাৱাৰ কিমান আছে আমি 5 তেনেলে কিমান হ'ব আমাৰ এনসাৰটো 5 তেনেকুৱা আমাৰ কোৱেশ্চন কেতিয়াবা অহা দেখো দশমিকৰ সংখ্যা কেইটাৰ পিছত বহিব বুলি তেনেহলে ইয়াত আমাৰ ইয়াত আমাৰ পাৱাৰ কিমান 3 তেনেলে দশমিকৰ বিস্তৃতৰ সংখ্যাটো কেইটাৰ পিছত বহিব বুলি ক'লে 3টা তেনেকৈ আমাৰ এটো কিমান হ'ব 6 6টাৰ পিছত বহিছে আমাৰ 6টাৰ পিছতে আহিব এইখিনি প্ৰশ্ন আমাৰ আহে 1 মাৰ্কছত তেনেকৈ এটা নেক্সট চাও আমি কি কৈছে নম্বৰটো চোৱা তলৰ বাস্তৱ সংখ্যাবোৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতত আছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু p/q আহে তেন্তে ইয়াক qৰ মৌলিক উৎপাদীকৰণ বিষয়ে কি ক'বা পাৰিবা লিখা এইখিনি আমাৰ প্ৰশ্ন দিয়া আছে চাই লোৱা এতিয়া আমি 3ৰ 1টো কি হয় পৰিমেয় হয় নে নহয় চাও এটো পৰিমেয় হয় কাৰণ আমাৰ দশমিকটো পিছত আমাৰ এটো এটা ষ্টপ হৈছে শেষ হৈছে তেনেলে এটা আমাৰ পৰিমেয় আৰু এটো আমাৰ কি হৈছে শেষ হোৱা নাই গৈ আছে তেনেলে এটা আমাৰ পৰিমেয় নহয় আৰু এটো আমাৰ পৰিমেয় হয় কাৰণ কি হয় qৰ মৌলিক উৎপাদক 2 আৰু 5ৰ বাহিৰে অন্য এটা উৎপাদক থাকিব এটো আমাৰ পৰিমেয় হ'ব এনেকৈ আমাৰ গৈ থাকিলে পৌনাপনিক হলে আমাৰ এটো অপৰিমেয় হয় আৰু দশমিক পিছত যদি শেষ হয় বা এটো আমাৰ বাৰ থাকিলেও আমাৰ কি হয় পৰিমেয় হয় এতিয়া আমি জাস্ট এটা লিখিব লাগে সোয়া 1 নম্বৰটো আমি লিখো এতিয়া আমাৰ 3 নম্বৰ 1টো হৈছে আমাৰ এনসাৰটো কি হ'ব পৰিমেয় কাৰণ qৰ পৰিমেয় p/q qৰটো আমাৰ মৌলিক উৎপাদক কি থাকিব 2 বা 5 বা উভয় দুটাই আমাৰ থাকিব এতিয়া 2 নম্বৰটো আমাৰ কি আছে 2 নম্বৰটো 2 নম্বৰ প্ৰশ্নটো আছে আমাৰ 0.120120012 তেনেকৈ আমাৰ গৈ আছে এটো আমাৰ পৌনাপনিক হয় তেনেহলে আমাৰ কি হ'ব পৌনাপনিক হলে আমাৰ এটো পৰিমেয় নহয় মানে অপৰিমেয় হয় এর এনসারটো পৰিমেয় না অপৰিমেয় দিছে এখানে এনসারটো কি হয় লিখিবা পৰিমেয় নহয় তে 3 নম্বৰটো 4 3 1 2 3 4 5 6 7 8 9 তেনেলে এটো আমাৰ কি হয় পৰিমেয় হ'ব কাৰণ qৰ মৌলিক উৎপাদক কৰো 2 বা 5ৰ বাহিৰে অন্য এটা উৎপাদক থাকিব এনেদৰে আমি লিখি দিলে হ'ল ইয়াৰ পিছত আমি 2 নম্বৰ লেসন বহুপদৰ বিষয়ে আলোচনা কৰিম